Hello student, today we will discuss about class 12 chapter 7 integrals. Suppose fx a function x cube. Amak jodi etu derivative koribo die tetia ami ki pam f dash x equal to 3x square. Thik teneke gx another a function 3x. ইয়াকো যদি আমাক ডেরিভেটিভ কৰিব দিয়ে c dash x আমি কি পাম 3 পাম আমাক যদি কয় f dash x equal to 3x square then fx equal to 1 বা g dash x equal to 3 gx equal to 1 এতিয়া আমাক যদি এই fx টো উলিয়াব লাগে বা আমি gx টো উলিয়াব লাগে আমি ইন্টিগ্ৰেলৰ সহায়ত কি কৰিব পাৰিম এই fx টো বা gx টো উলিয়াব পাৰিম আমাক যদি এটা ফাংচনৰ ডেৰিভেটিভ দিয়া থাকে আমি তাৰ ফাংচনটো উলিয়াব লাগে তেতিয়া হলে ইন্টিগ্ৰেলৰ সহায়ত উলিয়াব পাৰো সেই কাৰণে ইন্টিগ্ৰেলক কি কোৱা হয় এন্টি ডেৰিভেটিভ বুলিও কোৱা হয় আমি সো ইয়াৰ ডেফিনেশনটো আমি এনেকৈ দিব পাৰো যে ইট ইজ reverse process of differentiation and it is also called antiderivative আৰু আমি এনেকৈ লিখিব পাৰো যে the process of determining original function from its derivative is called antiderivative or integration যেহেতু আমি কি করো ফাংশনটোৰ ডেৰিভেটিভৰ পৰা আমি আগৰ ফাংশনটো পাও সো ইয়াক কি বুলি কোৱা হয় এন্টি ডেৰিভেটিভ বা ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন বুলি কোৱা হয় নেক্সট নোটেশন আমি ইন্টিগ্ৰেশন কেনেকৈ নোটেট কৰো এতিয়া আমি জেনাৰেলি ইন্টিগ্ৰেশন সাইন এইটো আমি ব্যৱহাৰ কৰো এইটো সিনেৰে আমি কি কৰো ইন্টিগ্ৰেল ডেনট কৰো যে ইয়াতে এইটো কি বুলি কম এইটো কম ইন্টিগ্ৰেল সাইন তাৰ আগতে আমি এইটো কেনেকৈ ৰিড কৰে হেতু কইল ইন্টিগ্ৰেশন fx with respect to x equal to fx plus c এতিয়া ইয়াৰে এইটো কি কোৱা হ'ব ইন্টিগ্ৰেল সাইন তাৰ পিছত fx টো কি কোৱা কম আমি ইন্টিগ্ৰেন্ড তাৰ পিছত এই dx টো আমি কি কম ডিফাৰেন্সিয়েশন বা ইয়াৰে x টো হ'ব কি variable of integration আৰু এইখিনি কি কম আমি antiderivative ইয়াতে c is called constant of
integration or constant হয় সিটো next integral generally two types হয় এটা indefinite integral আৰু এটা definite integral আমি সাধাৰণতে যেতিয়া এটা ফাংশনৰ কি দিয়া থাকে তাৰ ডেৰিভেটিভটো দিয়া থাকে তাৰ পৰা আমি কি উলিয়াব লাগে ফাংশনটো ফাইন্ড কৰিব লাগে এইটোক আমি কি বুলি কওঁ indefinite integral বুলি কওঁ আৰু যেতিয়া এটা ফাংশনৰ কি দিয়া থাকে ডেৰিভেটিভটো দিয়া থাকে তাৰ ফাংশনটো উলিয়াব লাগে তাক আমি কি বুলি কওঁ indefinite integral বুলি কওঁ indefinite integral আকৌ এটা ফাংশনৰ যদি কি দিয়া থাকে এটা কাৰ্ভৰ আন্ডাৰত থকা এৰিয়াখিনি উলিয়াব দিয়ে এটা নিৰ্দিষ্ট কাৰ্ভৰ আন্ডাৰত থকা এৰিয়াখিনি যদি আমাক উলিয়াব দিয়ে সাপোজ এই এৰিয়াখিনি যদি আমাক উলিয়াব দিয়ে আন্ডাৰ ইকুৱেল টু a b তেতিয়া হলে এটো আমি কি বুলি কম definite integral বুলি কম definite integral area under the curve area under the curve y equal to fx from x equal to a to x equal to b এটো উলিয়াবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম ডেফিনাইট ইন্টিগ্ৰেল ব্যৱহাৰ কৰিম ডেফিনাইট ইন্টিগ্ৰেল কেনেকৈ ৰিপ্ৰেজেন্ট কৰে ইন্টিগ্ৰেশন fx with respect to dx from a to b limit এটো লিমিট আমি কি হ'ব a এর পৰা b লৈ গৈছে এনেকৈ আমি কি কৰো ডেফিনাইট ইন্টিগ্ৰেল ৰিপ্ৰেজেন্ট কৰো সো ইন্টিগ্ৰেল reverse process of derivative যেহেতু গতিকে d by dx x to the power n plus 1 divided by n plus 1 ক যদি আমি ডেরিভেটিভ কৰিলে x to the power n পাও তেতিয়া হলে আমি কি পাম x to the power n ক ইন্টিগ্ৰেশন কৰিলে আমি কি পাম এটো পাম যেহেতু ইন্টিগ্ৰেল কি হয় ৰিভাৰ্স প্ৰসেস অফ ডেরিভেটিভ হয় সো ঠিক তেনেকৈ আমি যদি x ক ডেরিভেটিভ কৰিলে 1 পাও so integration dx কৰিলে আমি কি পাম x plus c পাম d by dx sin x যদি কৰিলে কি পাম cos x পাও আৰু cos x ক ইন্টিগ্ৰেল কৰিলে কি পাম ইন্টিগ্ৰেশন কৰিলে sin x plus c পাম ঠিক তেনেকৈ d by dx minus cos x কৰিলে যদি আমি কি পাম sin x পাও আৰু sin x ক ইন্টিগ্ৰেল কৰিলে কি পাম minus cos x plus c d by dx যদি আমি কি পাও 10x অক ডেরিভেটিভ কৰিলে যদি sec square x পাও আৰু sec square x অক কি কৰিলে ইন্টিগ্ৰেল কৰিলে আমি কি পাম 10x পাম ঠিক তেনেকৈ d by dx minus cot x equal to cos square x আকৌ cos square x ক যদি আমি ইন্টিগ্ৰেল কৰো কি পাম minus cot x পাম এনেকৈ আমি আৰু কেইটামান ফৰ্মুলা পাম next we take an example write an antiderivative এই ফাংশনটো কি লিখি পৰিছে antiderivative লিখি পৰিছে এতিয়া antiderivative উলিয়াবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কি ফাংশনক ডেরিভেটিভ কৰিলে cos পাও হেতু প্ৰথমতে জানিব লাগিব আমি যেহেতু sin ফাংশনক ডেরিভেটিভ কৰিলে কি পাও cos পাও সো আমি কি কৰিব পাৰিম d by dx sin twice x যদি কৰো তেতিয়া কি পাম 2 cos twice x পাম এতিয়া আমি যদি কি কৰো cos twice x লিখো তেতিয়া কি হ'ব half of d by x sin twice x তার মানে d by x
half sin twice x যেহেতু এইখিনিক আমি কি কৰিলো ডেৰিভেটিভ কৰিলে cos twice x পাম সো কি হ'ব cos twice x ৰ এন্টি ডেৰিভেটিভ কি হ'ব এইখিনি হ'ব half sin twice x সো আমি কি লিখিব পাৰিম anti derivative of cos twice x is half sin twice x. Next we take another question. Find the integrals. Our question to dia ase integration x to the power 2/3 plus 1 dx. Eto ama ki koribo lage integral uliabo lage. Etia আমি আগতে ফর্মুলা কেইটামান পঢ়িছো যে বাৰু ইন্টিগ্রেশন fx plus gx dx যদি হয় এটুক আমি ইন্টিগ্রেশন fx dx plus integration gx dx এনেদৰে আমি কি কৰিব পাৰো লিখিব পাৰো এতিয়া ইয়াক যদি আমি এনেকে লিখো কি হ'ব ইন্টিগ্রেশন x to the power 2/3 dx plus integration 1 dx যেহেতু আমি আগতে কি পঢ়িছো x to the power n integration x to the power n dx equal to কি পাও x to the power n plus 1 n plus 1 plus c so ইয়াতে কি আছে x to the power 2/3 আছে so আমি ইয়াত কি লিখিম x 2/3 plus 1 2/3 plus 1 আৰু ইন্টিগ্রেশন dx কি হলে কি হ'ব x হ'ব plus c so আমি কি লিখিব পাৰিম ইয়াতে হ'ব x to the power 5/3 ইয়াতে হ'ব 5/3 plus x plus c so ইয়াক আমি যদি লিখো এনেকে 3/5 x to the power 5/3 plus x plus c